নমস্কাৰ সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 7 মেথছৰ 1.ৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা 3 লৈ। আৰু যিসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী ভিডিঅ' সোনকালে লাভ কৰিব পাৰে। এক্সাৰচাইজ 1.ৰ কুৱেশ্যন নম্বৰ 1 আমাৰ দিছে ফাইণ্ড দ্য প্ৰডাক্ট, অৰ্থাৎ আমাৰ কৈছে পূৰণফল নিৰ্ণয় কৰা। তে 1 নম্বৰটো আমাৰ দিছে 5 × -2। তো এইখিনি পূৰণফল নিৰ্ণয় কৰিম। ইয়াত আমাৰ 5 × -2 আমাৰ দিয়া আছে। সো ইয়াত আমাৰ ইয়াৰ আগত একো নাই মানে কি প্লাস আৰু ইয়াৰ আগত আমাৰ কি আছে মাইনাস, অৰ্থাৎ প্লাস আৰু মাইনাসে মাইনাস আৰু 5 ৰ লগত আমি 2 যদি আমি পূৰণ কৰোঁ আমি কিমান পাম s10, অৰ্থাৎ ইয়াৰ এনসাৰ কিমান হ'ব -s10। যেটো আমাৰ দিছে -3 × 7। সো এটো আমি ইয়াতেও পূৰণফলটো আমি নিৰ্ণয় কৰিম 7, অৰ্থাৎ ইয়াত আমাৰ যে মাইনাস ইয়াৰ আগত একো নাই মানে প্লাস, অৰ্থাৎ মাইনাস আৰু প্লাসে পূৰণ কৰিলে কি হয় মাইনাস আৰু 3 লগত আমি 7 যদি আমি পূৰণ কৰি আমি কিমান পাম 21। এটো হল আমাৰ এনসাৰ। তো আমাৰ দিছে ইয়াত আমাৰ -4 × -3। তো আমি সমাধান কৰিম ইয়াত -4 × -3 যে -4 × -3। সো এখন আমি পূৰণ কৰিম। ইয়াত আমাৰ যে ইয়াত মাইনাস আছে ইয়াতো মাইনাস আছে, অৰ্থাৎ যে মাইনাস আৰু মাইনাস আমি যেতিয়া পূৰণ কৰিম তেতিয়া আমি প্লাস পাম। তো ইয়াত আমি প্লাস চিন দিব নালাগে। তেতিয়া 4 ৰ লগত আমি 3 যদি পূৰণ কৰোঁ আমি কিমান পাম 12, অৰ্থাৎ আমাৰ কিমান হ'ব +12। এটো হল আমাৰ এনসাৰ। এইটো আমাৰ দিছে ইয়াত আমাৰ -129 × -1। সো এখন আমি সমাধান কৰিম -129 × -1। ইয়াৰ চোৱা যে ইয়াৰ আগতো মাইনাস ইয়াৰ আগতো মাইনাস, এন্তে মাইনাস আৰু মাইনাস যেতিয়া পূৰণ কৰা হয় তেতিয়া আমি প্লাস পাওঁ। ইয়াত প্লাস চিন দিব নালাগে। এতিয়া সো 120 ৰ লগত 129 ৰ লগত যদি আমি 1 যদি আমি পূৰণ কৰি দিওঁ আমি কিমান পাম s29 পাম। তো ইয়াত আমি প্লাস চিন দিয়া নাই মানে ইয়াৰ লগত একো নাই মানে ইয়াত আমাৰ প্লাস আছে, অৰ্থাৎ চিনখন আমাৰ দিব নালাগে। এটো হল আমাৰ এনসাৰ। আমাৰ ফাৰ্স্টটো আমাৰ দিছে -12 × 0 × -17। সো ইয়াত আমাৰ -12 × 0 × -17। সো আমাৰ যে এইটো সংখ্যা আমাৰ ইয়াৰ লগত পূৰণ হৈ আছে আকৌ এখন সংখ্যা আমাৰ ইয়াৰ লগতো পূৰণ হৈ আছে। সো আমাৰ ইয়াত আমাৰ -12 লগত আমি 0 যদি আমি পূৰণ কৰোঁ সদায় এটা কথা ভালকে মনত ৰাখিবা যে 0 লগত আমি যিটো সংখ্যা পূৰণ কৰিম তাৰ পূৰণফলটো আমি সদায় 0 পাম। তেন্তে এইখিনি সংখ্যাৰ লগত আমি যদি এইটো যদি পূৰণ কৰোঁ আমি তেও 0 পাম ইনটু ইফালে আমাৰ -17। আকৌ 6 খন 0 লগত আমি যে -17 যদি আমি পূৰণ কৰোঁ যায় আমি কিমান পাম আমি 0 পাম। এটো হল আমাৰ এনসাৰ। তো আমাৰ 6 নম্বৰটো আমাৰ দিছে ইয়াত আমাৰ -22 × -11 × 10। সো আমি এই প্ৰথম আমি দুটা আমি পূৰণ কৰিম, তাৰপিছত আমি ইয়াৰ লগত পূৰণ কৰিম। সো ইয়াৰ আগত মাইনাস ইয়াৰ আগতো মাইনাস, তাৰ মাইনাস আৰু মাইনাস যেতিয়া আমি পূৰণ কৰিম অৰ্থাৎ এইটো আমি পাতি ল'ম -22 × -11 × 10। সো যে ইয়াত আমাৰ মাইনাস ইয়াতো অৰ্থাৎ মাইনাস আৰু মাইনাস প্লাস আৰু এই 22 লগত আমি 11 যদি আমি পূৰণ কৰি দিওঁ তেন্তে আমি তাৰ পূৰণফলটো পাম 24। তোমালোকে পূৰণ কৰিবা 22 পূৰণ আমি 11 যদি কৰোঁ আমি কিমান পাম 242 পাম। তাৰপিছত ইনটু আমাৰ ইয়াত কিমান আছে 10। সো জাষ্ট 242 লগত এতিয়া আমি 10 যদি আমি পূৰণ কৰোঁ আমি কিমান পাম 2420। এইখিনি হ'ব আমাৰ এনসাৰ। আমাৰ 7 নম্বৰটো আমাৰ দিছে 13 × -5 × -3। সো এইখন আমি তেওঁৰ পূৰণফলটো আমি নিৰ্ণয় কৰিম। আমাৰ 13 × -5 × -3। সো প্ৰথম আমি এই দুটা কথা আমি পূৰণ কৰি ল'ম, তাৰপিছত আমি এইটো পূৰণ কৰিম। সো ইয়াৰ আগত একো নাই প্লাস আছে ইয়াৰ আগত মাইনাস, প্লাস আৰু মাইনাস যেতিয়া আমি পূৰণ কৰিম তেতিয়া আমি মাইনাস পাম। সো এই 13 ৰ লগত আমি 5 যদি আমি পূৰণ কৰোঁ তাৰ চোৱা 13 × 5 যদি পূৰণ কৰোঁ 15 5 1 তাৰপিছত 5 × 5 = 6, অৰ্থাৎ 65 ইনটু ইফালে আমাৰ কিমান আছে -3। চোৱা আকৌ আমি এইটো দি ইয়াক আমি পূৰণ কৰি দিম। ইয়াৰ আগত মাইনাস আছে ইয়াৰ আগতো মাইনাস, অৰ্থাৎ মাইনাস আৰু মাইনাসে পূৰণ কৰিলে কি হয় প্লাস, ইয়াত প্লাস চিন দিব নালাগে। এইখিনি সংখ্যাৰ লগত আকৌ আমি 3 আমি পূৰণ কৰি দিম প্লাস ইনটু 3 5 × 15 অৰ্থাৎ 1 আৰু 3 6 × 18 কিমান হ'ব 19, অৰ্থাৎ ইয়াৰ এনসাৰ হ'ব 195।
5 এইটো হ'ল আমাৰ এনসাৰ এছো আমাৰ 8 নম্বৰটো আমাৰ দিছে ইয়াত আমাৰ দিয়া আছে -27 into -31 into -2 তেছো এখন আমি সমাধান কৰিম যে ইয়াত আমি প্ৰথম এই দুটা আমি পূৰণ কৰিম তাৰ পিছত আমি এইটো সংখ্যাৰ লগত পূৰণ কৰি দিম তেছো ইয়াৰ আগত কি আছে মাইনাস ইয়াৰ আগত মাইনাস তা মাইনাস আৰু মাইনাস যেতিয়া পূৰণ কৰিম দুই টাইম প্লাস পাম ইয়াত প্লাস দিব নালাগে এতিয়া 27 ৰ লগত আমি 31 আমি পূৰণ কৰি দিম তেছো পূৰণটো আমি ইয়াতে কৰিম 27 into 31 তে পূৰণ কৰো ইয়াত আমাৰ 7 s2 into 21 ৰ ক্ষেত্ৰত 2 6 8 অৰ্থাৎ কিমান হ'ব 7 3 8 তা এই দুটা সংখ্যা যদি আমি পূৰণ কৰি আমি পাম 8 3 7 into ইফালে আমাৰ কিমান আছে -2 তেছো যে এখন সংখ্যা আমি ইয়াৰ লগত পূৰণ কৰিম তে ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত মাইনাস অৰ্থাৎ প্লাস আৰু মাইনাসে মাইনাস তে এইটো সংখ্যাৰ লগত এটা আমি 2 আমি পূৰণ কৰি দিম তাছত ইয়াত আমাৰ আছে ইয়াত আমি 2 আমি পূৰণ কৰিম ইয়াত আমাৰ 14 ৰ 4 ত 1 তখন 6 কে 7 তখন 16 অর্থাৎ আমার কেমন হবো 1674 এটা হলো আমার आंसर 9 নম্বরটা আমার দিছে ইয়াত আমার -3 into -1 into -2 into 5 এটা আমি সোয়া যে আমি প্রথম আমি এইটো পূরণ কৰিম তাৰপিছত আকৌ এইটো লগত ইয়াক পূৰণ কৰিম তাৰপিছত এইটো সংখ্যাটো পূৰণ কৰি দিম এতিয়া প্ৰথম আমাৰ সোয়া যে ইয়াত আমাৰ কি আছে যে মাইনাস ইয়াৰ আগতো মাইনাস আছে এন্তে মাইনাস আৰু মাইনাস যেতিয়া পূৰণ কৰি দিম এতিয়া আমি কি পাম প্লাস পাম অৰ্থাৎ 3 এক গুণ কিমান হ'ব s3 হ'ব সত হিপাল আমাৰ আছে -2 into 5 অৰ্থাৎ এই 3 এক গুণ 3 মাইনাস আৰু মাইনাসে ইয়াত প্লাস হৈ গল আৰু বাকিখিনি যি আছে আমি সেম লিখিছো তাৰপিছত সোয়াক আমি এটো দি ইয়াক আমি পূৰণ কৰিম ইয়াৰ আগত কি আছে আমাৰ মাইনাস ইয়াৰ আগত প্লাস তে ইয়াত আমাৰ প্লাস আৰু মাইনাসে মাইনাস আৰু 3 লগত আমি 2 যদি পূৰণ কৰো কিমান হ'ব আমাৰ 6 into হিপাল আমাৰ কিমান আছে 5 সো এতিয়া আমি যে ইয়াৰ আগত এখন মানে প্লাস আছে ইয়াত আমাৰ মাইনাস প্লাস আৰু মাইনাসে মাইনাস আৰু 6 ৰ লগত 5 পূৰণ কৰিলে আমি কিমান পাম 38 হল আমাৰ आंसर কোৱেশ্চন নম্বৰ 2 verify whether true or false অর্থাৎ ইয়াত আমাৰ গৈছে সত্যতা বিচাৰ কৰা তে এক নম্বৰটো আমাৰ দিয়া আছে যে ইয়াত আমাৰ ইকুৱেল দিয়া আছে যে ইফলৰ খিনি আৰু ইফলৰ খিনি যদি আমাৰ একে ওলাই आंसर তেন্তে সত্য হ'ব আৰু যদি বেলেগ বেলেগ ওলাই তেন্তে আমাৰ অসত্য হ'ব এটো আমাৰ কৰিব দিছে এতিয়া আমি যে ইকুৱেলৰ হিফলৰ খিনি আমি সমাধান কৰিম আমি ইকুৱেলৰ হিফলৰ খিনি আমি সমাধান কৰিম তেছো ইয়াত আমাৰ 27 into এখন আমাৰ সেমিকোলন অৰ্থাৎ এই সেমিকোলনৰ ভিতৰত আমাৰ 6 খিনি আমাৰ আছে গোটেইখিনি অৰ্থাৎ ইয়াত আমাৰ সেমিকোলন আছে অৰ্থাৎ এইখিনি সংখ্যা আমাৰ সেই দুটা লগতে পূৰণ হৈ আছে সম পূৰণটো আমি কৰিম ইয়াত আমাৰ 27 into s was ইয়াত আমাৰ ব্ৰেকেট আছে ব্ৰেকেটৰ কাউণ্ট আগত আমি কৰি লম যে ইয়াত আমাৰ ব্ৰেকেট হলে একো নাই মানে আমাৰ +1 আছে অৰ্থাৎ প্লাস আৰু মাইনাসে মাইনাস আৰু ইয়াত 1 আছে 1 লগত 5 পূৰণ কৰিলে আমি 5 পাম সত প্লাস আমাৰ কিমান আছে 10 সেমিকোলন ইকুৱেল ইফালে সোয়া যে এতিয়া এইটো সংখ্যাৰ লগত এইটো আমাৰ পূৰণ হৈ আছে কৈ এইটো লগত এইটো সংখ্যা পূৰণ হৈ আছে যে ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত মাইনাস প্লাস আৰু মাইনাসে ইয়াত কি হ'ব আমাৰ মাইনাস ইয়াত আমাৰ 27 into 5 অৰ্থাৎ এই দুটা সংখ্যা আমি পূৰণ কৰিলো কৈ পেলা প্লাস আছে আমি প্লাস দিলো ইয়াত আমাৰ দুটা পূৰণ আছে আমি পূৰণ আমি লিখি অৰ্থাৎ 27 into 10 সো ইয়াত আমাৰ s27 এইটো আমাৰ এই দুটা লগত আমাৰ পূৰণ হৈ আছে এছাম পূৰণ কৰিম যে ইয়াৰ আগত প্লাস ইয়াৰ আগত মাইনাস প্লাস আৰু মাইনাসে মাইনাস অৰ্থাৎ 27 into 5 সত আকৌ আমি এইটো দি ইয়াক আমি পূৰণ কৰিম ইয়াৰ আগত প্লাস ইয়াৰ আগতো প্লাস এন্তে ইয়াত আমাৰ কি হ'ব প্লাস আৰু 27 ৰ লগত আমি s10 আমি পূৰণ কৰি দিম আৰু ইফালে আমাৰ যি আছে আমি সেম লিখিম সম -27 into 5 plus কিমান আছে 27 into 10 এতিয়া ইয়াত আমাৰ এই দুটা সংখ্যা পূৰণ কৰিম তাই ইয়াত আমাৰ আছে -27 into 5 তাই ইয়াৰ আগত প্লাস ইয়াৰ আগত মাইনাস প্লাস আৰু মাইনাসে মাইনাস s27 ৰ লগত আমি 5 আমি পূৰণ কৰি দিম ইয়াত s27 into 5 প্লাস গুণ 35 ৰ 5 7 3 and 10 3 13 তাত আমাৰ ইয়াত হ'ব 135 সত প্লাস তে এই দুটো সংখ্যা যদি পূৰণ কৰা 27 ৰ লগত 10 যদি পূৰণ কৰিম 270 পাম ইফালে সোয়া ইয়াতো আমাৰ ইয়াৰ আগত মাইনাস ইয়াৰ আগত প্লাস প্লাস আৰু মাইনাসে মাইনাস
ইয়াত আমাৰ 27 লগত আমি 5 যদি পূৰণ কৰোঁ সো ইয়াত আমি পূৰণ কৰিছোঁ আমি কিমান পাইছোঁ মাইনাছ 135 খন প্লাছ তেতিয়া সো 27 লগত আমি 10 পূৰণ কৰিলে আমি 270 পাম অৰ্থাৎ সো যে ইফালে আমাৰ কিমান আছে মাইনাছ 135 ইয়াত আমাৰ মাইনাছ 135 সো প্লাছ 270 ইয়াত আমাৰ প্লাছ 270 অৰ্থাৎ এতিয়া আমাৰ 6 এখন আমাৰ মাইনাছ মানে এখনৰ পৰা এইটো আমি মাইনাছ কৰোঁতে বিয়োগ কৰি দিম এই 6 ইয়াত আমাৰ 270 মাইনাছ 135 এতিয়া ইয়াৰ পৰা না যায় 1 10 10 পৰা 5 গ'লে 5 ইয়াত আমাৰ 6 6 পৰা 3 গ'লে 3 আৰু ইয়াত আমাৰ 2 পৰা 1 গ'লে 1 আমাৰ কিমান হ'ব 135 আৰু ইফালে যদি আমি এইখনৰ পৰা এইটো বিয়োগ কৰোঁ আমি কিমান পাম 135 আৰু এইটো হ'ল আমাৰ এনসার অর্থাৎ এটা আমার দুই ফালে একে ওলাইছে therefore হি আমার ট্ৰু অর্থাৎ সঁচা এইটো হ'ল আমাৰ এনসার আৰু দুইটো আমাৰ দিছে সে দুইটো আমাৰ ইকুৱেলৰ হিফলৰখিনি আমি সমাধান কৰিম আৰু ইকুৱেলৰ আমি হিফলৰখিনি সমাধান কৰিম যদি আমি দুইফালে যদি আমি একে পাওঁ তেন্তে আমি ট্ৰু বুলি লিখিম আৰু যদি বেলেগ বেলেগ পাওঁ তেন্তে ফলছ বুলি লিখিম তেতিয়া সো এইখিনি আমি সমাধান কৰিম ইয়াত আমাৰ যে -25 ইনটু সো ইয়াত আমাৰ সেমিকলনৰ ভিতৰৰ কামখিনি আগত আমি কৰি লম যে ইয়াত আমাৰ ব্ৰেকেট আছে অৰ্থাৎ ব্ৰেকেটৰ হিফল আমাৰ প্লাছ একো নাই মানে প্লাছ আছে আৰু ইয়াত আমাৰ মাইনাছ প্লাছ আৰু মাইনাছ আছে মাইনাছ ইয়াত আমাৰ হ'ব মাইনাছ 16 আছে সো ইয়াত আমাৰ প্লাছ আৰু মাইনাছ আছে মাইনাছ অৰ্থাৎ ইয়াত আমাৰ হ'ব মাইনাছ 24 তাৰ পিছত ইফালে যদি আমি চাওঁ আমি প্ৰথম আমি দুটা আমি পূৰণ কৰি দিম তাৰ পিছত এইটো আমি পূৰণ কৰিম তাই ইয়াত আমাৰ মাইনাছ ইয়াত আমাৰ মাইনাছ আৰু মাইনাছ প্লাছ আৰু এস 25 লগত আমি 16 টো আমি পূৰণ কৰি দিম তেতিয়া সো ইয়াত আমি পূৰণটো আমি ইয়াত পাতিম অৰ্থাৎ এস 25 এটা আমাৰ 4 তাৰ এইখিনি যদি পূৰণ কৰোঁ আমি কিমান পাম 400 ইনটু ইফালে আমাৰ কিমান আছে -24 তাৰ পিছত সো ইয়াত আমাৰ -25 ইনটু তেতিয়া সো ইয়াত আমাৰ ব্ৰেকেটৰ -16 আৰু ইফালে -24 অৰ্থাৎ দুটা চিহ্ন আমাৰ একে আছে কাৰণে ইয়াত আমি প্লাছ কৰি দিম অৰ্থাৎ আমাৰ n ডট 1 3 4 অৰ্থাৎ কিমান হ'ব -14 ইকুৱেল প্লাছ হয় দুটা আমি পূৰণ কৰি দিম ইয়াৰ আগত একো নহয় প্লাছ আৰু ইয়াত মাইনাছ অৰ্থাৎ প্লাছ আৰু মাইনাছ আছে মাইনাছ তেতিয়া 4 লগত আমি 24 আমি কি কৰিম পূৰণ কৰিম অৰ্থাৎ 0 গুণ 8 অৰ্থাৎ 006 কিমান হ'ব 9 তাৰ পূৰণ কৰিলে আমি কিমান পাম 9600 ইফালে চোৱা যে ইয়াত আমাৰ মাইনাছ আৰু মাইনাছে কি হ'ব আমাৰ 5 প্লাছ দিব নালাগে এতিয়া এস 25 লগত আমি 40 টো আমি প্লাছ পূৰণ কৰি দিম তাত 40 8 0010 ইফালে আমাৰ কিমান হ'ব 1000 ইফালে হ'ল -9600 তাত দুইফালে আমাৰ বেলেগ বেলেগ ওলাইছে তেন্তে হি আমাৰ ট্ৰু অৰ্থাৎ ফলছ অৰ্থাৎ সঁচা নহয় ইয়াৰ এনসাৰটো লিখিম আমি ফলছ এইটো হ'ল আমাৰ এনসাৰ আমাৰ 3 টো আমাৰ দিয়া আছে a মাইনাছ হোল মাইনাছ b ইকুৱেল a প্লাছ b অৰ্থাৎ এইখিনি ইকুৱেল আমাৰ এইটো দিয়া আছে আৰু ইয়াত আমাৰ কৈছে য'ত a ৰ মান দিয়া আছে -75 আৰু b ৰ মান দিয়া আছে আমাৰ -20 এতিয়া আমাৰ যে এইখিনি সংখ্যাত আমাৰ a আৰু b ৰ মান বহাই আমাৰ চাব দিছে যে দুইফালে আমাৰ একে আছে নে যদি একে হয় তেন্তে আমি ট্ৰু বুলি লিখিম যদি একে নহয় তেন্তে ফলছ বুলি লিখিম তো ইয়াত আমাৰ দিছে a মাইনাছ হোল মাইনাছ b ইকুৱেল আমাৰ কিমান দিছে a প্লাছ b অৰ্থাৎ ইয়াত a ৰ মান আমাৰ কিমান আছে -75 b ৰ মান আছে -20 তেতিয়া সেইখিনি আগত আমি কৰি ল'ম যে এইখিনি কাম আগত আমি যদি কৰোঁ ইয়াত আমাৰ a এটা মাইনাছ আৰু মাইনাছ ব্ৰেকেট মানে পূৰণ মাইনাছ আৰু মাইনাছে প্লাছ প্লাছ কিমান হ'ব b ইকুৱেল আমাৰ a প্লাছ b এইখিনি সমাধান কৰি এইখিনি পালোঁ আৰু ইফালে যি আছে আমি চেম লিখিছোঁ এতিয়া আমি যে a আৰু b ৰ মানটো আমাৰ ইয়াত দিয়া আছে এইখিনি বহাই দিম সো a ৰ মানটো আমাৰ কিমান দিছে -75 আমি লিখিম খন প্লাছ b ৰ মান আমাৰ কিমান দিছে -20 -20 লিখিম ইকুৱেল আমাৰ a মান আমাৰ কিমান -75 লিখিম -75 প্লাছ কিমান দিছে আমাৰ b মানে -20 লিখিম -20 সো ইয়াত আমাৰ -75 প্লাছ আৰু মাইনাছে -20 ইকুৱেল ইয়াত আমাৰ -75 প্লাছ আৰু মাইনাছে -20
তে সমান দুটা চিন আমাৰ একে থাকিলে প্লাস কৰিব লাগে তে ইয়াত আমাৰ -75 আৰু -20 যদি একেলগ কৰো তেন্তে আমি কিমান পাম -95 ইবলে যদি আমি চাও ইয়াত আমাৰ দুটা চিন একে আছে আমি প্লাস কৰি দিম -75 আৰু -20 কিমান হ'ব -95 অৰ্থাৎ দুই ফালে আমাৰ একে আছে therefore true অৰ্থাৎ এটো আমাৰ অহসা আমাৰ question number 3 আমাৰ দিয়া আছে product of init two integer is -33 if one of them is 11 what is the other number অৰ্থাৎ ইয়াত আমাৰ কি কৈছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল আমাৰ দিয়া আছে -33 দিয়া আছে তাৰে এটা সংখ্যা আমাৰ দিয়া আছে 11 তে হৰিছে আনটো সংখ্যা আমাৰ কি হ'ব তে সোৱা যে ইয়াত আমাৰ দুটা সংখ্যা যেতিয়া পূৰণ কৰা হ'ব তেতিয়া এটা পূৰণফলটো -33 হ'ব বুলি কৈছে তাৰ পৰা আমাৰ এটা সংখ্যা আমাৰ দিয়া আছে 11 তে হৰিছে আনটো সংখ্যা কি হ'ব তে সো আদাৰ নাম্বাৰটো হৰিছে অৰ্থাৎ আদাৰ নাম্বাৰ আমি নাজানো কাৰণে এনেকে ধৰি লম অৰ্থাৎ যে let আদাৰ নাম্বাৰ আদাৰ নাম্বাৰ আমি নাজানো কাৰণে আমি x বুলি আমি ধৰি লম তে according to আমাৰ কোৱেশ্চন মতে আমাৰ কি কৈছিল যে দুটা সংখ্যা আমি যেতিয়া পূৰণ কৰিম তাৰ পূৰণফলটো -33 পাম বুলি কৈছে তাৰে আমাৰ এটা দি আছে 11 আনটো আমি ধৰি লৈছো x এটা আমি কি কৰিম দুটা সংখ্যা পূৰণ কৰি দিম x * 11 তে এই দুটা সংখ্যা পূৰণ কৰিলে আমি পূৰণফল কিমান পাম বুলি কৈছে -33 এতিয়া সো ইয়াৰ পৰা আমি x ৰ মান নিৰ্ণয় কৰিম তে x ৰ লগত 11 পূৰণ কৰিলে আমি 11 x পাই যাম হিফালৰ -33 ইয়াৰ পৰা আমি x ৰ মান আমি নিৰ্ণয় কৰিম তে x = -33 তে x ৰ লগত আমাৰ 11 লাগি আছে এটো দি আমি ডিভাইড দিম অৰ্থাৎ 11 আমাৰ 33 কেইবাৰ 3 বাৰ তাৰ ইয়াত -3 হ'ল অৰ্থাৎ x = আমাৰ কিমান -3 অৰ্থাৎ x ৰ মান -3 মানে যে আদাৰ যেটো আমাৰ নাম্বাৰ হিটো আমাৰ কিমান হ'ব -3 therefore other number -3 to হল আমাৰ answer আমাৰ 3 ৰ আমাৰ দুইটো আমাৰ দিছে product of init two integer is 51 if one of them is -1 what is the other number অৰ্থাৎ ইয়াত আমাৰ হেই একটো নিচিনাকৈ আমাৰ কৈছে যে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল আমাৰ যে 51 বুলি কৈছে তাৰে এটা আমাৰ সংখ্যা দিয়া আছে -1 এটা সুধিছে আনটো সংখ্যা আমাৰ কি হ'ব একটো আমি যেনেকৈ কৰিলে আমাৰ সেম অংকই কৈছিল যে দুটা সংখ্যা যেতিয়া পূৰণ কৰি দিম তেওঁৰ পূৰণফলটো আমাৰ কৈছে যে 51 পাম তাৰে এটা সংখ্যা দিয়া আছে -1 তেন্তে আনটো সংখ্যা কিমান হ'ব অৰ্থাৎ আধাৰ নাম্বাৰটো আমি নাজানো কাৰণে আমি ধৰি লম যে let other number নাজানো কাৰণে তেওঁক আমি x বুলি আমি ধৰি ললো তে according to question মতে কৈছে দুটা সংখ্যা পূৰণ কৰিলে তেওঁৰ পূৰণফল আমি 51 পাম বুলি কৈছে তে আমি দুটা পূৰণ কৰি দিম যে x ইনটু এটা আমাৰ কি আছে -1 দুটা সংখ্যা পূৰণফল কিমান হ'ব আমাৰ 51 তে সো ইয়াৰ পৰা আমি x ৰ মান নিৰ্ণয় কৰিম তে 1 ৰ লগত আমি -x যদি আমি পূৰণ কৰি দিও আমি কিমান পাম যে -x আমি পাই যাম অৰ্থাৎ x ৰ লগত 1 পূৰণ কৰিলে আমি x পাম ইয়াত আমাৰ মাইনাস ইয়াৰ আগত প্লাস আৰু মাইনাসে মাইনাস ইফালে আমাৰ আছে কিমান 51 তাত যে x ইকুৱেল তে x ৰ যেটো মাইনাস এখন মাইনাস মোৰ ইয়াত গুছি যাব অৰ্থাৎ x ইকুৱেল -51 এটো হল আমাৰ অৰ্থাৎ x ৰ মান -51 মানে আধাৰ নাম্বাৰটো আমাৰ কিমান হ'ব 50 - 51 এটাকে আমি লিখিম therefore other number is কিমান হ'ব -51 এটো হল আমাৰ आंसर কিন্তু আমাৰ দিছে what is the value of -1 into f for any integer a অৰ্থাৎ ইয়াত আমাৰ কি কৈছে যিকোনো খণ্ড সংখ্যা a ৰ বাবে -1 into যে a ৰ মান কিমান হ'ব তা ইয়াত আমাৰ যে -1 into a আমাৰ দিয়া আছে ইয়াত আমাৰ কৈছে এতিয়া আমাৰ হে এখনৰ মান কিমান হ'ব এতিয়া চোৱা যে a আমাৰ এই a লগত আমি যদি যেটো আমাৰ 1 সংখ্যা যদি পূৰণ হয় তেওঁৰ মানটো সদায় আমি যেটো সংখ্যা আমি দি পূৰণ কৰিম 1 ক হেতু সংখ্যা আমি পাম তে ইয়াত আমাৰ a পাম অৰ্থাৎ এই 1 ৰ লগত a পূৰণ কৰিলে আমি a পাম তো ইয়াৰ আগত কি প্লাস আছে ইয়াৰ আগত মাইনাস প্লাস আৰু মাইনাসে মাইনাস আৰু 1 ৰ লগত আমি a পূৰণ কৰিলে আমি a পাম অৰ্থাৎ এটো হল আমাৰ आंसर